মোৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ দৰ্পণ অসম ইউটিউব চেনেলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছো। তোমালোকে মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলটোৰ জৰিয়তে বিশেষকৈ ছেকেণ্ড ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া বিষয়ৰ প্ৰতিটো পাঠৰ সম্পূৰ্ণ নোটছ পাবা, লগতে পুৰণি অৰ্থাৎ প্ৰিভিয়াছ 8 ইয়াৰৰ কুৱেশ্যন পেপাৰ সলভ থাকিব আৰু সকলোৱে ভিডিঅ'বিলাক চাই উপকৃত হ'ব বুলি আশা ৰাখি ভিডিঅ'বিলাক বনাম। চোৱা, আমি এতিয়া ভিডিঅ'লৈ আগবাঢ়ো। যে গদ্য আছিল 8টা তোমালোকৰ, তাৰে 2 নম্বৰটো আছিল মগনীয়া। আৰু মগনীয়াৰ পাঠটোৰ লিখক হ'ল কবি যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাৰ বিষয়ে আমি আগত জানিব লাগিব, কাৰণ কবিৰ পৰিচয়ৰ পৰা কুৱেশ্যন থাকে। যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল 1892 চনৰ 4 মাৰ্চত শিৱসাগৰৰ আমোলাপট্টি নামৰ ঠাইত। আৰু মৃত্যু চনটো হ'ল 1964 অৰ্থাৎ 1964 চনৰ 5 জুলাই। ক'ত? শিৱসাগৰত। আৰু মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 72। যতীন্দ্ৰনাথ দুৱৰাৰ পিতৃৰ নাম আছিল শ্যাম সুন্দৰ দুৱৰা আৰু মাতৃৰ নাম আছিল পূৰ্ণদা দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাই 1913 চনত কলকাতাৰ স্কটিছ চাৰ্চ মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয় বা BA পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰপিছত ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউচনত যতীন্দ্ৰনাথ দুৱৰাই পোনপ্ৰথমতে কৰ্ম জীৱন আৰম্ভ কৰিছিল। কিহেৰে? শিক্ষকতাৰে। তাৰপিছত 1945 চনত হনুমান বক্স সুৰজমল কানৈ কলেজ স্থাপিত হৈছিল, যিখন ডিব্ৰুগড়ত হৈছিল। তাৰপিছত যতীন্দ্ৰনাথ দুৱৰাৰ কবিতা পুথিসমূহ হ'ল অমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ, মৰমৰ সুৰ। এতিয়া পৰীক্ষাত আহে যে যতীন্দ্ৰনাথ দুৱৰাৰ যিকোনো এখন বা দুখন কবিতা পুথিৰ নাম লিখা বা কাব্যপুথিৰ নাম, ইয়াৰ পৰা যিকোনো দুটা নাম মনত ৰাখিলে হ'ল। তাৰে ভিতৰত মনত ৰাখিবলগীয়া বেছি ইম্পৰ্টেণ্ট হ'ল অমৰ তীৰ্থ আৰু বনফুল, কাৰণ এই দুটাৰ পৰা আৰু কুৱেশ্যন আমি পাম। কাৰণ যতীন্দ্ৰনাথ দুৱৰাক অসমীয়া সাহিত্য জগতত বনফুলৰ কবি বুলি কোৱা হয়। আকৌ বনফুলৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল যতীন্দ্ৰনাথ দুৱৰাই। তাৰপিছত অমৰ তীৰ্থটো এই কাৰণেই কৈছো, ইয়াৰ কুৱেশ্যনটো নেক্সট পাম আমি এতিয়া। ফাৰ্চী এজন কবি আছিল, যাৰ নাম আছিল ওমৰ খায়াম। ওমৰ খায়ামৰ এখন ফাৰ্চী গ্ৰন্থৰ নাম হ'ল ৰুবায়ত, আৰু এই গ্ৰন্থখন যতীন্দ্ৰনাথ দুৱৰাই অসমীয়ালৈ অনুবাদ কৰি ওমৰ তীৰ্থৰ নাম দিছিল। তাৰপিছত যতীন্দ্ৰনাথ দুৱৰাই অসমীয়া কি কৰিছিল? সাহিত্য একাডেমী বঁটা লাভ কৰিছিল, ক'লোৱে অলৰেডি। কিহৰ বাবে? এখন কবিতা পুথি যিখনৰ নাম আছিল বনফুল। আৰু সাহিত্য একাডেমী বঁটা পোৱা প্ৰথম গৰাকী অসমীয়া লেখকেই হ'ল যতীন্দ্ৰনাথ দুৱৰা। এইটো কুৱেশ্যন 2019 আৰু 22 আহিছিল। আৰু 1955 চনত গুৱাহাটীত এখন সাহিত্য সভা অনুষ্ঠিত হৈছিল, যিখন সাহিত্য সভাৰ চতুৰ্বিংশ অধিৱেশনত যতীন্দ্ৰনাথ দুৱৰাই সভাপতিত্ব কৰিছিল। আৰু মগনীয়াৰ পাঠটো ক'ৰ পৰা তুলি দিয়া হৈছিল যদি আহে, যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা নামৰ পুথিখনৰ পৰা তুলি দিয়া হৈছিল। তাৰপিছত আহিল যে কথা কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি? 2020ত আহিছিল। কিমান শতিকা? 19 শতিকা। কথা কবিতাৰ জনক কোন আছিল যদি আহে? কথা কবিতাৰ জনক হ'ল ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভ। আৰু অসমীয়া সাহিত্য জগতত প্ৰথম কথা কবিতা ৰচনা কৰিছিল যতীন্দ্ৰনাথ দুৱৰাই, আৰু তেওঁৰ কথা কবিতাৰ পুথিখনৰ নাম হ'ল কথা কবিতা। অলৰেডি পাই আহিছো, যতীন্দ্ৰনাথ দুৱৰাক অসমীয়া সাহিত্য জগতত বনফুলৰ কবি বুলি কোৱা হয়। এই যিবিলাক আলোচনা কৰা হ'ল, এইবিলাক গোটেইবিলাক পইণ্ট আউট কৰি দিছো, আৰু গোটেইবিলাক ইনচাইড কুৱেশ্যন, মানে কবিৰ পৰিচয়ৰ বা ভিতৰুৱা কুৱেশ্যন যিমান আছে ফাৰ্ষ্টত সেইবিলাকে আলোচনা কৰা হ'ব। এইবিলাকৰ পৰাই বেছি আহে পৰীক্ষাত। চোৱা, নেক্সট কুৱেশ্যন। কোন গৰাকী বিদেশী সাহিত্যিকৰ কোনটো কথা কবিতাৰ লগত মগনীয়াৰৰ সাদৃশ্য আছে? 2019ত আহিছিল। ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য বিগাৰ নামৰ কথা কবিতাটোৰ লগত মগনীয়াৰৰ সাদৃশ্য আছে। নেক্সট কুৱেশ্যন। কোন দুগৰাকী সাহিত্যিকৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা লিখিছিল? 2023ত আহিছিল। অথবা যতীন্দ্ৰনাথ দুৱৰাই কোন দুখন দেশৰ লেখকৰ ৰচনাৰ আলমত
কথা কবিতা ৰচনা কৰিছিল 2024 আহিছিল। এতিয়া কোৱেশ্চনটো একেই আহিব, অলপ ঘূৰাই দিছে। এনসাৰ এটাই হ'ব, খালি অলপ ডিফাৰেন্স। ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ পয়েমছ ইন প্ৰজ আৰু আফ্ৰিকাৰ লেখিকা অলিভ শ্ৰাইনাৰৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা লিখিছিল বা ৰচনা কৰিছিল। এইটো হ'ল প্ৰথম কোৱেশ্চনটোৰ এনসাৰ। আৰু দ্বিতীয়টো যিহেতু কৈছে যতীন্দ্ৰনাথ দুৱৰাই কোন দুখন দেশৰ, এবাৰ সাহিত্যিকৰ নাম নহয় দেশৰ কৈছে, গতিকে খালি দেশ দুটা উল্লেখ কৰিব লাগিব যে ৰুছ সাহিত্যিক আৰু আনজন আছিল আফ্ৰিকাৰ লেখিকা। এই দুইজনৰ আলমত কি কৰিছিল যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছিল। আমি সকলোৱে জানো যতীন্দ্ৰনাথ দুৱৰাৰ এই মগনিয়াৰ পাঠটো খুবেই সহজ। তোমালোকৰ পাঠ্যপুথিত যিকেইটা লেচন আছে তাৰে ভিতৰত দুই এটা লেচন আছে খুবেই ইজি, মনত ৰখাৰ কাৰণে খুব সহজ। যে মগনিয়াৰজনৰ শৰীৰৰ চুমু বৰ্ণনা আহিবও পাৰে 2 মাৰ্কৰ কোৱেশ্চন। যে মগনিয়াৰজন এজন বুঢ়া বেমাৰী মানুহ আছিল, আমি সকলোৱে জানো, হাড় ছাল ওলোৱা লোক আছিল। তেওঁৰ ওঠ হেতা, চকু দুটা ৰঙা আৰু গাত ফটা চিঙা কাপোৰ, আৰু হাতখন উকহা আৰু অপৰিষ্কাৰ আছিল, মানে হাতখন ফুলি গৈছিল। লগতে তেওঁৰ শৰীৰ অতিকৈ দুৰ্বল বুলি কবিয়ে উল্লেখ কৰিছে। এইবাৰ আহিল শব্দৰ অৰ্থ। মানে নোটছ বিলাক এনেকৈ বনাই দিছো যাতে এক্সট্ৰাকৈ আৰু বুক পঢ়িব নালাগে, ভিডিঅ' বিলাক চাই গলেই হ'ল বাস। মগনিয়াৰ মাগি খাওঁতা অৰ্থাৎ ভিকাৰী, উকহা মানে উফন্দি উঠা অৰ্থাৎ গাৰ মাংস ফুলি উঠা, আৰু উৰ্মাল শব্দৰ অৰ্থটো হ'ল ৰুমাল, যোনটো 2023 আহিছিল। তাৰপিছত আহিল পাঠ ভিত্তিক প্ৰশ্ন। অসমীয়া স্পেলিংটো অলপ মিষ্টেক হৈছে টাইপিং কৰোঁতে। অসমীয়া সাহিত্যৰ প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন? আমি জানো, পাই আহিছো অলৰেডি। কবি পৰিচয় ৰচনা কৰাৰ সময়ত কি আছিল? যতীন্দ্ৰনাথ দুৱৰা। কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল? 1892 চনত। ক'ত? শিৱসাগৰৰ ৰামলাপট্টিত। যতীন্দ্ৰনাথ দুৱৰা কি কবি বুলি কোৱা হয়? বনফুলৰ কবি বুলি কোৱা হয়। অমৰ তীৰ্থ পুথিখন কোনখন পুথিৰ ভগ্নানুবাদ? 2018 আৰু 24 আহিছিল এখন অমৰ খায়ামৰ ৰুবায়ত পুথিখনৰ ভগ্নানুবাদ। আৰু 5 নম্বৰ কোৱেশ্চনটো আছে যে যতীন্দ্ৰনাথ দুৱৰাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল? অলৰেডি আমি আগতেও পাইছো, বনফুলৰ বাবে। নেক্সট 2 নম্বৰ কোৱেশ্চন বিলাক চোৱা। কথা কবিতা বুলিলে কি বোঝায়? ইয়াৰ 2টা বা 4টা বৈশিষ্ট্য। কথা কবিতা কাক বলে? কোনো ভাবব্যঞ্জক পৰিস্থিতিৰ বিষয়বস্তু হিচাপে লৈ গদ্যত লেখা ৰচনাক কথা কবিতা বুলি কোৱা হয়। আৰু ডক্টৰ বাণীকান্ত কাকতিৰ মতে কথা কবিতা হৈছে গদ্যত লিখা কবিতা, মানে এক শ্ৰেণীৰ কবিতাই হয়, কিন্তু ইয়াৰ ভাষাবিলাক গদ্যত লিখা হয়। কারণ কবিতার নিচিনাই ইয়াতে বিভিন্ন ধরনের আবেগ অনুভূতি সব থাকে। কথা কবিতার বৈশিষ্ট্যসমূহ হল 2018, 20, 22 and 25 আৰু কথা কবিতা বুলিলে কি বুজা? যোনটো আগত আছিল 2019 and 24 বাৰে বাৰে আহিছে। ইয়াৰ বৈশিষ্ট্যবিলাক নম্বৰ 1, কথা কবিতা আবৃত কবিতা ই ব্যঞ্জনাময় গদ্যত ৰচিত। কথা কবিতাৰ ৰূপকৰ সমাবেশ থাকে আৰু ই প্ৰায় ৰূপকাত্মক। কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত আৰু কথা কবিতাৰ ভাৱেই প্ৰদান। ইয়াত এটি মাত্ৰ কেন্দ্ৰীয়ত্ব ভাৱ থাকে, কিন্তু কবিতাত বিভিন্ন ধৰণৰ ভাৱ থাকে। নেক্সট 2 নম্বৰ কোৱেশ্চন, 2 মাৰ্কৰ কোৱেশ্চন এইবিলাক। কথা কবিতা আৰু কবিতাৰ মাজত কি কি পাৰ্থক্য? পাৰ্থক্যসমূহ হ'ল নম্বৰ 1, কবিতাত বহুতো ভাৱ নিহিত হৈ থকা দেখা যায়, আনহাতে কথা কবিতাত মাত্ৰ এটা ভাৱ নিহিত হৈ থকা দেখা যায়। তাৰপিছত নেক্সট, কথা কবিতাবিলাক ছন্দবদ্ধ, আনহাতে কবিতা ছন্দবদ্ধ নহয়। কাৰণ কথা কবিতাত ছন্দবদ্ধ হয় আৰু ছন্দবদ্ধ নহয়, আৰু কবিতাবিলাক ৰাগ তাল ছন্দযুক্ত হয়। কবিতাৰ তুলনাত কথা কবিতা কাহিনীত অমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম আমি সকলোৱে জানো, পাই আহিছো অলৰেডি। অমৰ খায়াম এজন ফাৰ্চী কবি আছিল আৰু তেওঁ ৰচনা কৰা পুথিখনৰ নাম আছিল ৰুবায়ত। যদি আহে
রুবায়ত গ্রন্থ কোন লেখক কোন? ওমর খায়াম। ওমর খায়াম কোন আছে? একজন ফার্সি কবি। মগনিয়ার জন্য কবির পড়া কি দান পাওয়ার কথা কইছে? মগনিয়ার জন্য কবির পড়া গভীর মানৱতাবোধ আৰু সহানুভূতিৰ দান পোৱাৰ কথা কৈছে। কবি মগনিয়াৰজনৰ দৰে নিঃস্ব আছিল, কিন্তু তেওঁৰ অন্তৰ দয়া স্নেহৰে ভৰপূৰ আছিল। মগনিয়াৰজনে কিবা এটা বিচাৰতেই কবিয়ে তেওঁৰ হাত দুখন ধৰি সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰা দুখ সেই সহানুভূতিখিনি মগনিয়াৰজনৰ কাৰণে উৎকৃষ্ট দান বুলি ভাবিছিল। নেক্সট কোশ্চিন। কোশ্চিনটো যদিও 2 মাৰ্কৰ আছিল, কিন্তু একবাৰে 5 মাৰ্কৰ বনাই দিছো, কাৰণ দুইফালে ইউজ কৰিব পাৰিবা। ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাততে একোৱে নাই। কোনে কি প্ৰসংগত এই কথাখিনি কৈছিল বুজাই লিখা। উক্ত কথাকাৰ কোনে কাক কৈছিল আৰু কি প্ৰসংগত? কবি যতীন্দ্ৰনাথ দুৱৰাই নিজৰ চোলাৰ মোনাত হাত সোমাই একো নোপোৱাত মগনিয়াৰজনক উদ্দেশ্যে কবিয়ে উক্ত কথা পাতি কৈছিল। এই লেচনটোত মগনিয়াৰ পাঠটোৰ খালি মূল ভাৱটো যদি তোমালোকে ভালকৈ পঢ়িব পাৰা, যিকেইটা কোশ্চিন আছে ইয়াতে, দীঘল কোশ্চিন, গোটেইবিলাকৰ এনচাৰ একেই হয়, খালি কোশ্চিনটো চাই পেলাই হেডলাইনটো কি থাকে সেইমতে লিখিব লাগে। এদিনাখন কবিয়ে ৰাস্তাৰে গৈ থাকোতে এগৰাকী মগনিয়াৰক লগ পাইছিল। মগনিয়াৰজনে কবিৰ পৰা কিবা পোৱাৰ আশাত হাতখন পাতি দিছিল আৰু কবিয়ে লক্ষ্য কৰিছিল যে মগনিয়াৰজনে থৰথৰকৈ কঁপি আছিল, কাৰণ মানুহজন বেমাৰী আছিল। তাৰ ছাল ওলোৱা বুঢ়া বেমাৰী মগনিয়াৰজনৰ ওৰ দুখন হেতা, চকু দুটা ৰঙা আৰু গাত ফটা চিঙা কাপোৰ আছিল। কবিয়ে চকুৰ আগত দৰিদ্ৰতাৰ জ্বলন্ত শোক লগা দৃশ্য দেখা পাইছিল। হাত দুখন উখহা আৰু অপৰিষ্কাৰ আছিল। কবিয়ে তেতিয়া মগনিয়াৰজনক সহায় কৰাৰ বাবে নিজৰ চোলাৰ মোনাত হাত সোমাই দিলে, কিন্তু কবিয়ে নিজৰ পৰা টকা, ঘড়ী, আনকি এখন ৰুমালো বিচাৰি পোৱা নাছিল। একো বিচাৰি নোপোৱাত লগে লগে মগনিয়াৰজনৰ হাত দুখন সাৱটি ধৰিলে আৰু ক'লে যে ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱে নাই। কবিৰ ব্যৱহাৰত মগনিয়াৰজন অতিকৈ সন্তুষ্ট হল। কবিৰ পৰা পোৱা এই আন্তৰিকতা তেওঁ পৰম দান বুলি ভাবিলে আৰু কবিক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলে। দীঘল কোশ্চিন 1, 1 নম্বৰটো মগনিয়াৰ শীৰ্ষক কথা কবিতাটিৰ সাৰাংশ অথবা মগনিয়াৰ পাঠটি কৰ পৰা সংগ্ৰহ কৰা হৈছে। অলৰেডি আমি পাই আহিছো যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতাৰ পৰা। যদি পৰীক্ষাত আহে যে যতীন্দ্ৰনাথ দুৱৰাৰ একমাত্ৰ কথা কবিতাৰ পুথিখনৰ নাম কি আছিল, কোশ্চিনত এনচাৰ দিয়াই থাকিব, খালি অলপ ভাবি চিন্তি লিখিব লাগে যে যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতাৰ পুথিখনৰ নাম হল কথা কবিতা, খালি ৰটো কাটি দিব লাগে। আৰু পাঠটিৰ মূল ভাৱটি তোমাৰ ভাগাত লিখা 2018 আৰু 20 আহিছিল। পাঠটিৰ মূল ভাৱটিয়েই হৈছে দৰিদ্ৰতা, আন্তৰিকতা আৰু মানৱতা। আৰু বাকীখিনি যোনটো আগত বহল কোশ্চিনটো আলোচনা কৰিলো, এনচাৰ সেমে হ'ব। বাৰে বাৰে ভিডিঅ' বিলাক অলপ বেছি লং হয়, চাই ল'বা একবাৰ। মগনিয়াৰ পাঠটিৰ কথা কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে, যি 4টা বৈশিষ্ট্য বাৰে বাৰে আহিছে পৰীক্ষাত, ফাৰ্ষ্টত দিয়ে দিছো তোমালোকৰ, আগতে আলোচনা হৈছে, এটা নতুনকৈ কৰিব নালাগে। তাৰপিছত কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য কৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা 2023 আহিছিল। সেইকাৰণে কবিৰ পৰিচয়, যেহেতু ফাৰ্ষ্টত আমি পঢ়িছো কবিৰ পৰিচয়টো, কবিৰ পৰিচয় ইয়াতে লিখি কবিৰ বিষয়ে অলপ লিখি পেলাই বাকী গ্ৰন্থবিলাকৰ নাম চাম লিখি দিলে হৈ যায়। যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল 1892 চনৰ 4 মাৰ্চত শিৱসাগৰৰ আমোলাপট্টিত, আৰু তেওঁৰ পিতৃৰ নাম আছিল ৰাম সুন্দৰ দুৱৰা আৰু মাতৃৰ নাম আছিল অন্নদা দুৱৰা।
যতীন্দ্ৰনাথ দুৱৰা অসমীয়া সাহিত্য জগতত সাহিত্য একাডেমি বঁটা পোৱা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক। তেওঁ ফাৰ্চী কবি অমৰ খায়ামৰ ৰুবায়ত গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰি অমৰ তীৰ্থ নাম দিছিল। অসমীয়া ভাষাত প্ৰথম কথা কবিতা ৰচনা কৰে যতীন্দ্ৰনাথ দুৱৰাই। তেওঁৰ কথা কবিতাৰ পুথিখনৰ নাম হৈছে কথা কবিতা। ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য বিগাৰ নামৰ কথা কবিতাটোৰ লগত মগনিয়াৰ সাদৃশ্য থকা দেখা যায়। আৰু আইভান তুৰ্গেনিভ অৰ্থাৎ আফ্ৰিকাৰ লেখিকা আইভান তুৰ্গেনিভৰ পয়েমছ ইন প্ৰ'জ আৰু অলিভ শ্ৰাইনাৰৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছিল। আৰু ছাত্ৰ অৱস্থাৰ পৰাই কবিতা ৰচনা কৰা যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাৰ পুথিকেইখন অমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ আৰু মৰমৰ সুৰ। আৰু 1955 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভা চতুৰ্বিংশ অধিৱেশনৰ সভাপতিত্ব কৰিছিল। বনফুল কবিতা পুথিখনৰ বাবে যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। আৰু অসমীয়া সাহিত্য জগতত যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয়। এতিয়া ইয়াতে এটা কোশ্চিন মনত পৰিল, যদি আহে যে তোমালোকৰ মগনিয়াৰ পাৰ্টিত উল্লেখ থকা দুগৰাকী বিদেশী সাহিত্যিকৰ নাম লিখা। এটা আছিল ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভ, আনটো আছিল আফ্ৰিকাৰ লেখিকা অলিভ শ্ৰাইনাৰ। যদি আহে যে আফ্ৰিকাৰ লেখিকা গৰাকীৰ নাম কি আছিল, অলিভ শ্ৰাইনাৰ। যদি আহে ৰুছ সাহিত্যিক গৰাকীৰ নাম কি আছিল, আইভান তুৰ্গেনিভ। বা আইভান তুৰ্গেনিভৰ এখন কথা কবিতাৰ পুথিৰ নাম লিখা লিখিবা দ্য বিগাৰ। আৰু দুটা আহিলে আকৌ আহিল মগনিয়াৰ পাৰ্টিৰ কবি আৰু মগনিয়াৰৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ নিজৰ ভাষাত লিখা। এটা কোশ্চিন আমি অলপ আগত পাইছো যে মগনিয়াৰ পাৰ্টি কৰ পৰা তুলি দিয়া হৈছে, মগনিয়াৰ পাৰ্টিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা। আৰু সেই মূল ভাৱ আৰু এই যে মগনিয়াৰ পাৰ্টিৰ কবি আৰু মগনিয়াৰৰ মাজত হোৱা কথোপকথনখিনি একেই কথা। সেই মূল ভাৱটো ইয়াতে ধুনীয়াকৈ লিখি দিবা, বাছ হৈ গ'ল। কাৰণ ইয়াতে আৰু বেলেগ নতুন কথা নাই। সেইকাৰণে মূল ভাৱটো ভালকে একবাৰ মুখস্থ কৰি ল'বা, কৰি ল'লে বেছি ভাল। কাৰণ এইটো মুখস্থ কৰিব নালাগে, ইজি হয় বহুত। কাৰণ কবিয়ে ৰাস্তাৰে খোজকাঢ়ি যোৱাৰ সময়ত ভিকাৰী এজন লগ পাইছে আৰু ভিকাৰীৰ লগত যি যি হৈছে সেই কথাবিলাক। এইটো এটা কোশ্চিন আছে, ভাল কোশ্চিন। কি হল একো কথা নাই, ইয়াৰ বাবে অশেষ ধন্যবাদ। ইও যে এটা দাম। কথাকাৰ কোনে কি অনুৰোধ কৰিছিল, কথাকাৰৰ তাৎপৰ্য বুজাই। 2017 আৰু 2022 আছিল। কি হল একো কথা নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ। ইও যে এটা দান, উক্ত কথাকাৰৰ মগনিয়াৰ জনে কবিক কৈছিল। আৰু আগত এটা আছিল, ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱে নাই। উক্ত কথাকাৰ কোনে কাক কৈছিল, উক্ত কথাকাৰ কবিয়ে মগনিয়াৰ জনক কৈছিল। আৰু এইবাৰ আহিল যে কি হল একো কথা নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ। ইও যে এটা দান, এই কথাকাৰ মগনিয়াৰ জনে কবিক। আৰু বাকী কথাখিনি সেই মূল ভাৱটি। খালি লাষ্টত অলপ এই কথাটো মিলাই দিবা যে মগনিয়াৰ জনে যে মই এনেদৰে থাকিব নোৱাৰি লৰালৰিকৈ কবিয়ে যেতিয়া হাত দুখন ধৰিছিল কাৰ, মগনিয়াৰ জনৰ। তাৰপিছত কৈছিল কবিয়ে মগনিয়াৰক যে ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱে নাই। কিন্তু এই কথাখিনি কোৱাৰ পিছত মগনিয়াৰ জনেও আচৰিত হৈছিল, হৈ পেলাই উল্টা মগনিয়াৰ জনেও পিছত অলপ এটা অৰ্থেৰে অলপ হাঁহি মাৰিছিল, মাৰি পেলাই উল্টা মগনিয়াৰ জনেও কি কৰিলে যে কবিৰ হাত দুখন ধৰিলে আৰু কবিক কলে যে কি হল একো কথা নাই, ইয়াৰ বাবে অশেষ ধন্যবাদ। ইও যে এটা মোৰ কাৰণে এইটো এটা অশেষ বা বিশেষ এটা দান। আৰু লাষ্টত কবিক কি কৰিছে যে এই আন্তৰিকতাৰ বাবে কোনে এই যে কবিয়ে যে যি আন্তৰিকতা সহানুভূতি দেখালে মগনিয়াৰ জনক, কবিৰ পৰা পোৱা এই আন্তৰিকতা তেওঁ পৰম দান বুলি ভাবিলে আৰু কবিকো অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কোনে কোনে কৰিলে, মগনিয়াৰ। গতিকে
আগৰ ভিডিঅ'বিলাক ভালকৈ চাবা আৰু একচুৱেলি এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' ইউটিউব চেনেলৰ। তো কিবা অসুবিধা থাকিলে কিবা চাউণ্ডৰ কিবা প্ৰব্লেম পালে মোক কমেণ্ট বক্সত জনাবা। নেক্সট ভিডিঅ'বিলাকত মই আৰু চেষ্টা কৰিম যাতে আৰু ভাল হয়। আৰু নোটছবিলাক এনেকৈ বনাইছোঁ যাতে তোমালোকক আৰু এক্সট্ৰা বুক কৰিব নালাগে। ডাইৰেক্ট এইটো পঢ়ি যাবা ধুনীয়াকৈ। 7 ইয়াৰৰ কুৱেশ্যন পেপাৰ সলভ আছে, লগতে ভিতৰুৱা কুৱেশ্যন যিমান আছে চব দিয়া আছে। কোনটো কি চনত আহিছে, কিমান বাৰ আহিছে, চব ডিটেইলছ দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। সকলোৱে নিজৰ নিজৰ ফ্ৰেণ্ডৰ লগত মোৰ ইউটিউব চেনেল দৰ্পণ অসম ইউটিউব চেনেলটো শ্বেয়াৰ কৰিবা আৰু লগতে ছাবস্ক্ৰাইবো কৰিবা। থেংক ইউ ষ্টুডেণ্ট।